নকল সোণ জাল নোটৰ বিৰুদ্ধে অপাৰেশ্যন ক্লিন মৃত্যুৰ ভয়ত আত্মসমৰ্পণ অপৰাধীৰ নকল সোণৰ ব্যৱসায়ত জড়িত আৰক্ষী ৰাজনৈতিক নেতা পালি নেতা থানাই থানাই আত্মসমৰ্পণৰ জোৱাৰ এছআই জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰে নকল সোণ আৰু জাল নোট ব্যৱসায় চক্ৰ জড়িত হৈ পৰাত তৎপৰ আৰক্ষী এই চোৰাং ব্যৱসায়ৰ সৈতে অসম আৰক্ষীৰ বহুকেইজন জিলা পৰ্যায়ৰ বিষয়াৰ নাম সাঙুৰ খোৱা ঘটনাই জোকাৰি গ'ল অসম আৰক্ষীৰ ভিতৰ চৰা তাৎক্ষণিকভাৱে বদলি কৰা হয় লখিমপুৰ আৰু নগাঁৱৰ এছপি নকল সোণ জাল নোটৰ বিৰুদ্ধে অল ক্লিয়াৰ পোষকতা কৰি দক্ষ আইপিএছ বিষয়া আনন্দ মিশ্ৰাক লখিমপুৰৰ দায়িত্ব দিয়ে ইফালে দায়িত্ব লৈ লখিমপুৰত উপস্থিত হৈ আইপিএছ আনন্দ মিশ্ৰাৰ নকল সোণ আৰু জাল নোট ব্যৱসায়িক সকিয়নি ভাল হ'ব নিজে নিজে আহিবলৈ ভাল হ'ব নহ'লে মই লৈ আহিলে অলপ বেলেগ টাইপত লৈ আহিম আমিতো নাছিলোঁ আগত আছিলোঁ এইসব বাহানাৰ কাহিনীটো আৰু নাছিলোঁ নৱনিযুক্ত এছপিৰ সকিয়নিৰ পিছত মৃত্যুৰ ভয়ত নকল সোণ আৰু জাল নোট ব্যৱসায়ৰ আত্মসমৰ্পণৰ জোৱাৰ বুধবাৰ পৰ্যন্ত 52জনক গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰত চলিছে অপাৰেশ্যন ক্লিন বঙালমাৰা আৰু নাওবৈচা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 18জনক আজি লখিমপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় লখিমপুৰত নকল সোণ জাল নোট চক্ৰৰ সৈতে বিজেপি নেতাৰ জড়িত থকাৰ ঘটনাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নকল সোণ ব্যৱসায় কৰিছিল আবু শহীদ লম্বু শৰিয়ত আলী আতিকুল ইছলামে পিছে প্ৰাণৰ মমতাত শোণিতপুৰ জিলা ছয়দুৱাৰ আৰক্ষী থানাত আজি 16জন নকল সোণৰ বেপাৰীয়ে আত্মসমৰ্পণ কৰে থানাত আত্মসমৰ্পণৰ পিছতেই বেপাৰীকেইটাক গ্ৰেপ্তাৰ কৰে জিলাখনত দীৰ্ঘদিন ধৰি নকল সোণ আৰু জাল নোট তথা ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে আৰক্ষীৰ সকিয়নিৰ পিছতে আজি 18 মাইল অকাবস্তি গুদামঘাটত 16জনকৈ নকল সোণ বেপাৰীয়ে আজি আত্মসমৰ্পণ কৰে থানাত বহুদিনৰ পৰাই আসলতে আমি ফেক গোল্ড আৰু ফেক কাৰেন্সি আৰু ড্ৰাগছৰ এগেইনষ্টত আমি অপাৰেশ্যন চলাই আছোঁ আৰু ৰিসেন্টলি আমি প্ৰায় 30জন মানুহ ফেক গোল্ড আৰু ফেক কাৰেন্সিৰ লগত ৰিলেটেড মানুহ আমি এৰেষ্ট কৰিছোঁ আৰু কালি আমি এটা স্পেশাল ড্ৰাইভ এটা আমি কৰিছিলোঁ আৰু তাতে আমি এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিছিলোঁ যে যিসকলৰ পাষ্ট হিষ্ট্ৰী আছে যিসকল আগতে ফেক গোল্ড বা এনেকুৱা ধৰণৰ 420 কেছৰ লগত জড়িত আছিলে তেওঁলোকক এটা আমি সুযোগ দিছিলোঁ যাতে তেওঁলোকে আত্মসমৰ্পণ কৰি দিয়ে আৰু একৰ্ডিংলি আমাৰ কালি ৰাতিৰ পৰা আজি ৰাতিপুৱালৈকে প্ৰায় 16জন মানুহে বিভিন্ন স্থানৰ পৰা আকালবস্তি গুদামঘাট 18 মাইল এৰিয়া বিভিন্ন ঠাইৰ মানুহে আত্মসমৰ্পণ কৰিছে আজি তেওঁলোকক আমি জুডিচিয়েল কাষ্টডিলৈ পঠাইছোঁ ইফালে নগাঁও জিলাৰ কামপুৰতো কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ সহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত 2 ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ কাকতি গাঁৱত বুলি আৰক্ষীয়ে জনাইছে ইনফৰমেশ্যন পাই মই নিজে আমাৰ ষ্টাফ বেটেলিয়ান পাৰ্টি আমাৰ থানাৰ ইউবিসি আমাৰ থানাৰ পাৰ্টিটো লৈ পেলাই মই কাকতি গাঁৱলৈকে গ'লোঁ আলালুদ্দিন আৰু ইছৰাফিল এই দুজন মানুহে আলালুদ্দিনৰ ঘৰত মানে ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত আমি হোটেলতে পাওঁ 103টা ছাছপেক্টেড হেৰইন ভৰ্তি কণ্টেইনাৰ আমি সাক্ষীৰ সাক্ষাতত জব্দ কৰোঁ লগে লগে আমি আলালুদ্দিন আৰু ইছৰাফিল দুজনকে আমি হাতেলতে পাই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ